গুলি বাৰুদ মাৰিলে মানুহৰ মৃত্যু হ'ল অসমীয়া মানুহৰো তাত মৃত্যু হ'ল কিন্তু আমি ভাৰতে কোনো ব্যৱস্থা ল'ব নোৱাৰিলো তাৰ ফলত ভাৰতত সন্ত্ৰাসবাদীৰ আক্ৰমণ চলিয়ে থাকিল কিন্তু মোদী ডাঙৰীয়াৰ দিনত যেতিয়া সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে মোদী ডাঙৰীয়াই লগে লগে গম পালে যে ইহঁতক কোনে পঠিয়াইছে পাকিস্তানে পঠিয়াইছে ক'ৰ পৰা পঠিয়াইছে অমুক জাগাটোৰ পৰা পঠিয়াইছে মোদী ডাঙৰীয়াই কি কৰিলে লগে লগে এয়াৰ ফোৰ্সক ক'লে যে পাকিস্তানত সেই জাগাতে বোম মাৰি দিলে এতিয়াতো কোনেও আৰু অসমত ভাৰতত কোনো সন্ত্ৰাসবাদীৰ আক্ৰমণ নাই এটা শিক্ষা দিলে পাকিস্তান ঠাণ্ডা হৈ গ'ল আজি যোৱা 5 বছৰ ভাৰতত সন্ত্ৰাসবাদীৰ আক্ৰমণ কোনোবাই শুনিছে নেকি কতো নাই আজি শক্তিশালী যেতিয়া দেশত প্ৰধানমন্ত্ৰী থাকে শক্তিশালী দেশত যেতিয়া চৰকাৰ থাকে তেতিয়া আমাৰ দেশ শক্তিশালী হৈ থাকে আজি আমি কাক ভোট দিম মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে নহয় কাউন্সিলৰ পাতিবৰ কাৰণে নহয় আমাৰ ভোটটো দিম দেশৰ প্ৰধানমন্ত্ৰীৰ বাবে আৰু আমাৰ প্ৰধানমন্ত্ৰী কোন হ'ব নৰেন্দ্ৰ মোদী হ'ব আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সকলোৱে আমি ভোট দিম শ্ৰদ্ধা ৰাইজ মোদী ডাঙৰীয়া এনেকুৱা এজন প্ৰধানমন্ত্ৰী আমি অসমৰ লগত তেখেতৰ সম্পৰ্ক প্ৰধানমন্ত্ৰী হোৱাৰ পৰা তেখেত অসমলৈ 27 বাৰ আহিছে মনমোহন সিং 10 বছৰ প্ৰধানমন্ত্ৰী আছিলে অসমৰ তেখেত সাংসদ আছিলে বছৰত তেওঁ 5 বছৰত তেওঁ 3 বাৰ আহিছিলে ৰাজ্যসভাৰ মনোনয়ন দিব আৰু 2 বাৰ কিন্তু মোদী কিমান দিন আহিলে 27 বাৰ এবাৰ নহয় 2 বাৰ নহয় 3 বাৰ নহয় 27 বাৰ যোৱা বছৰ এপ্ৰিল মাহত আমি যেতিয়া সৰুসজাই ষ্টেডিয়ামত 12,000 বিহুৱা বিহুৱতীক লৈ গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলো তেতিয়াও মই মোদী ডাঙৰীয়াক মাতিছিলো মোদী ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত আছিলে কেইদিনমান আগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙাত ৰাতি থাকি গ'ল কোনো প্ৰধানমন্ত্ৰী আগতে কাজিৰঙাত ৰাতি থকা নাছিলে মোদী ডাঙৰীয়াই প্ৰথম প্ৰধানমন্ত্ৰী যোনে আমি দেখাৰ দিনৰ পৰা কাজিৰঙাত এনিশা কটাই অসমৰ গড়ক জগত সভালৈ লৈ গ'ল আজি নৰেন্দ্ৰ মোদী য'তেই নাযাওক কিয় অসমীয়া বিহুৱানখন তেওঁৰ ডিঙিত থাকে এতিয়া মোদী ডাঙৰীয়াই যিদিনাখন কোভিডৰ ভেকচিন ল'ব গৈছিলে সিদিনাখন তেওঁৰ ডিঙিত গুজৰাটৰ গামোচাখনো পিন্ধিব পাৰিলেহেঁতেন তেওঁ গুজৰাটী মানুহ কিন্তু তেওঁ যেতিয়া ভেকচিন ল'ব গৈছিলে তেওঁৰ ডিঙিত আছিল আমাৰ অসমীয়া বিহুৱানখন অসমৰ গামোচা আমেৰিকাত গ'লেও অসমীয়া গামোচা জাপানত গ'লেও অসমীয়া গামোচাৰ আজি নৰেন্দ্ৰ মোদী এটা ব্ৰেণ্ড এম্বেচেডৰ হৈ গৈছে চব জাগাতে আজিকালি আগতে আমি যেতিয়া সৰুতে কেতিয়াবা এপলো হস্পিটালত যাওঁ গামোচা লোৱা মানুহ দেখিলে আমি ইজনে সিজনক বুজি পাওঁ যে অসমৰ পৰা আহিছে আজিকালি তেনেকুৱা নাই বিহাৰৰ মানুহেও গামোচা পিন্ধে উত্তৰ প্ৰদেশৰ মানুহেও গামোচা পিন্ধে গুজৰাটৰ মানুহেও গামোচা পিন্ধে মোদীয়ে গামোচা ভাৰতৰ চুকে কোনে বিয়পাই দিলে অসমৰ গামোচাখন ভূপেন হাজৰিকাক ভাৰত ৰত্ন কোনে দিলে নৰেন্দ্ৰ মোদীয়ে দিলে গোপীনাথ বৰদলৈক ভাৰত ৰত্ন কোনে দিলে অটল বিহাৰী বাজপেয়ীয়ে দিলে লাচিত বৰফুকনক জগত সভালৈ কোনে লৈ গ'ল নৰেন্দ্ৰ মোদীয়ে লৈ গ'ল লাচিত বৰফুকনৰ 145 ফুটৰ ওখ প্ৰতিমা কোনে বনুৱাই দিলে নৰেন্দ্ৰ মোদীয়ে বনুৱাই দিলে এসময়ত মোগলৰ বিৰুদ্ধে কোনে যুঁজিছিল শিৱাজী
মোগলৰ বিৰুদ্ধে কোনে যুঁজিছিল? গুৰু গোবিন্দ সিং। মোগলৰ বিৰুদ্ধে কোনে যুঁজিছিল? দুৰ্গা দাস ৰাথোৰ। লাচিতৰ নামেই নাজানিছিল। এতিয়া ভাৰতত সকলোৱে লাচিত বৰফুকন জানে। লাচিত বৰফুকনৰ নামত এখন ভাল ইংৰাজীত কিতাপ নাছিল। কেইদিনমান আগতে ভাৰতৰ 23টা ভাষাত আমি লাচিত বৰফুকনৰ কিতাপ